এনেকৈ ফালিব লাগিব সাইডটো আৰু এটো এনেকৈ মেলি দিলে ৰেডি হৈ গ'ল আপোনালোকৰ ওচৰত যদি কেতিয়াবা বজাৰত দেখি পায় ওচৰ পাজৰ বজাৰত তেতিয়া হলে এবাৰ আনি আজি আপোনালোকলৈ এটা অন্য ধৰণৰ ৰেচিপি লৈ আহিছো হেতু হৈছে ষ্টিং পিনৰ চাটনিৰ এটা ৰেচিপি এটো অসমীয়াত কি কয় মই ইমান ভালকে নাজানো যদি আপোনালোকৰ জনা আছে তেতিয়া হলে মোক কমেন্টত জনাবচোন কি বুলি কয় ইয়াৰ বজাৰত উলালে মই এখানে লৈ আহিলো আৰু যথেষ্ট দামো লৈছে বাৰু ইয়াৰ আজি চাটনি বনাই খাম সৰুতে মই খাইছিলো এখানে ভাবিলো আজি পাইছো যেতিয়া আকৌ পুনৰ বনাই খাম ইয়াৰ মই দুডাল লৈ লৈছো আৰু লৈছো দুটা বিলাহী জলকীয়া নহৰু পিয়াজ নহৰু জলকীয়া এমুঠি ধনিয়া নিমখ আৰু মিঠাতেল নিমখ আছে আৰু মিঠাতেল প্ৰথমে মই এটো ভালকে ধুই মেলি সাফা কৰি লওঁ লৈ এইগিটা পুৰিব লাগিব বিলাহীও পুৰি নহৰু জলকীয়া এখিনিও পুৰি লওঁ বলক তেনেহলে আজি এই ৰেচিপিটোৰ সোৱাদ লওঁ এখন জালনাৰ সহায়ত মই ষ্টিং বিন কেটা আৰু বিলাহী নহৰু জলকীয়া এখিনি পুৰি লম গুটেখিনি ধুনিয়াকৈ পুৰি লৈ মই এতিয়া বাকলি গুছাই আছো ইয়াছো বিলাহী গুছাইছো আৰু আপোনালোকে যদি জানিব বিচাৰে যে বিনটোৰ ভিতৰত কি উলাই মই হেয়াও আপোনালোকক দেখাই দিছো এনেকৈ ফালিব লাগিব সাইডটো আৰু এটো এনেকৈ মেলি দিলে ইয়াৰ ভিতৰত এনেকৈ গুটি উলাই এটা মই গুছাই থৈছোৱে এয়াছো বহুত বেছি পুৰিব নালাগে ভিতৰত এনেকৈ গুটি উলাই যোনসকলে নাজানে বা দেখা নাই আগতে তেওঁলোকৰ কাৰণে মই দেখুৱাই দিছো এটা গুটেখিনি এনেকৈ বাকলি গুছাই মই সাফা কৰি লওঁ আৰু তাৰ পিছত আপোনালোকক দেখুৱাম এয়া চাও ষ্টিং পিনেদি বনোৱা পুৰা পিটিকা ৰেডি হৈ গ'ল আপোনালোকৰ ওচৰত যদি কেতিয়াবা বজাৰত দেখি পায় ওচৰ পাজৰ বজাৰত তেতিয়া হলে এবাৰ আনি এনেকৈ বনাই খাই চাব খুব সোৱাদ হয় খাবলৈ এনেকুৱা নতুন নতুন ৰেচিপি লৈ পুনৰ আপোনালোকৰ ওচৰলৈ আহিম মোৰ খানামেন চেনেলটো এনেকৈ মৰম দি যাব আপোনালোকৰ মৰম আৰু আশীৰ্বাদ মোৰ বাবে বহুতেই প্ৰয়োজনীয় পুনৰ লগ পাম আজিলৈ আহিছো ধন্যবাদ ভাল ভাল বনাব আৰু হৰহৰকৈ খাব কাৰণ খানা মেইন আকৌ লগ পাম দেই